টাইপৰ কিছুমান হ'লে আমি কি কৰিছিলোঁ, ভয় খাইছিলোঁ আৰু ওচৰৰ মানুহক আমি চিঞৰ মাৰি মাতিছিলোঁ। আমি নিজে একো কৰিব নোৱাৰা আছিলোঁ, আমি হেল্পলেছ হৈ গৈছিলোঁ। কিন্তু এই 7 দিনৰ ট্ৰেইনিঙত আমাক ছাৰসকলে ইমান ধুনীয়াকৈ শিকাইছে যে CPR কেনেকৈ দিব লাগে। বানপানী আহি গ'লে হঠাৎ আমাৰ গাঁৱত আমি ইম্প্ৰোভাইজ ডিভাইচ বনাই কেনে আমি কি ধৰণে আমি নিজৰ ওচৰ চুবুৰীয়া আৰু নিজৰ ফেমিলিক আমি বচাব পাৰোঁ। ৰাইজক সহায় কৰাটো পিছৰ, কিন্তু আমি এইখিনি সাহস আহি গৈছে যে কি আমি প্ৰথম নিজৰ ফেমিলিটোক বচাব পাৰিম। আগতে কি আছিল, আমি বেলেগৰ সহায়ৰ কাৰণে ৰখি থাকিব লগা আছিলে, হয়নে? আমি কিন্তু কেতিয়াও মানে এনেকুৱা বানপানী আহি গ'ল, আমি ৰখি থাকোঁ, চৰকাৰে মানুহ পঠাব, আমাক হেল্প কৰিব বা তো আমাক উদ্ধাৰ কৰিব। এতিয়া আমি এইখিনি জানা হ'লেও বোলে যে গেলান বটল এইবিলাকৰ পৰাও যে লাইফ জেকেট বনাই কেনে আমি নিজৰ ঘৰৰ মানুহখিনি আৰু নিজৰ ওচৰ চুবুৰীয়াকো আমি হেল্প কৰি কেনে নিৰাপদ ঠাইলৈ নিব পাৰিব। সেইটো কাৰণে ছাৰসকলক মই ধন্যবাদ দিছোঁ। ছাৰ, আমাক ইমান ধুনীয়া ট্ৰেইনিং দিয়াৰ কাৰণে, এইখন মঞ্চ দিয়াৰ বাবে ধন্যবাদ ছাৰ।